নমস্কাৰ জ্ঞানী লাইফ চেনেল ইউটিউব চেনেল আপোনালোকক স্বাগতম। আজি আপোনালোকক আমি দেখাব ওলাইছোঁ বিলাহী খেতি। বিলাহী এই প্ৰজাতিটো আমি বাহিৰৰ প্ৰজাতি আনিছোঁ, যিটো স্পেচিয়েলি পলি হাউচৰ ভিতৰত খেতিটো কৰা হয়। আৰু এই পলি হাউচটোত বৰ্তমান আপোনালোকক আগৰ পৰা আমি জনাইছোঁ যে আমি পলি হাউচ এটা বনাই আছোঁ, বনাই এইদৰে ইয়াত বিলাহী খেতি কৰিছোঁ। আজি প্ৰায় 1.5 মাহ হৈছে বয়স। এই আজি প্ৰায় আপোনাৰ 45 দিনত এয়া চাওক ফুল ষ্টাৰ্ট হৈছে আমাৰ বিলাহী। এই চুকলিটো দেখিছে মৰাপাতৰ চুকলি, আৰু ইয়াত চাওক এডাল হৈছে আপোনাৰ তাঁৰ। এই তাঁৰডাল হৈছে আপোনাৰ এডাল আমি যিটো আমাৰ ডাঙৰ ভেটা কুটা বান্ধিবলৈ যিটো তাঁৰ আহে আপোনাৰ যিটো চিলভাৰৰ যিটো তাঁৰ, সেই চিলভাৰৰ তাঁৰটো আমি মোটা তাঁৰ আনিছোঁ। মোটা তাঁৰটো আমি ইয়াৰ পৰা ওপৰে প্ৰায় 6.5 ফুটত, মোৰ 6 ফুট আছে আৰু এই তাঁৰডাল 6.5 ফুটত আছে, 6.5 ফুটত হ'ব। আৰু এই 6.5 ফুটত আমি এইদৰে ওপৰে বান্ধি দিছোঁ, আৰু সেইফালে আপোনাৰ ওপৰে বান্ধা হৈছে। আৰু তলত আমি এই মৰাপাতৰ চুকলি দেখিছে, এই চুকলিটো বিলাহী পুলিটোৰ গুৰিত বান্ধিছোঁ। বান্ধি আমি ইয়াতে পেচ লগাই এইদৰে পেচ লগাই ইয়াত আমি এই 6.5 ফুটত বান্ধি দিছোঁ। এই ৰছীডালে ইয়াক ধৰি আছে, আপোনালোকে গম পায়। আমি চাপোৰ্টৰ কাৰণে মৰাপাতৰ চুকলি লগাইছোঁ। 2 নম্বৰ কথা আহিল আপোনাৰ গছজোপা ওখ হৈছে, কাৰণ এতিয়া মোৰ আছে 6 ফুট আৰু এই পুলিটো এতিয়া বৰ্তমান 5 ফুটমান হাইট হৈছে, আৰু 5 ফুট হাইট হৈছে। এতিয়া লাহে ই 6 ফুটো পাবগৈ বা ওখ হ'বগৈ। তো সেইকাৰণে আমি কি কৰিছোঁ, এই ৰছীডালৰ ওপৰতে নিৰ্ভৰ কৰিলে নহ'ব। আমি নেক্সট এইটো চাওক আপোনালোকে, ইয়াত আমি এইদৰে আমি ইয়াত ৰছী বান্ধিছোঁ। চাওক আপোনালোকে এই 2 চাইডে এইটো গাটো, এইফালে এডাল প্লাষ্টিক ৰছী আছে, এইফালে প্লাষ্টিক ৰছী ই চেপি ধৰি ৰাখিছে। আৰু এয়া খুঁটি চাওক, প্ৰায় এনেকুৱা খুঁটি আমি 6 ফুট আঁতৰে এই শাৰীবিলাকত মাৰি দিছোঁ। আৰু এতিয়া বৰ্তমান ইয়াৰ ফুল আহিছে। ফুল অহাৰ লগে লগে আপোনালোকে মনত ৰাখিব, বৰণটো স্প্ৰে কৰিব লাগিব। বৰণে প্ৰডাকশ্যনৰ কোৱালিটি ডাঙৰ কৰিব, ভাল কৰিব। আমি এনেই মাইক্ৰ'নিউট্ৰিশ্যন দিয়াই হৈছে অলৰেডি, ভিটামিন বা ইণ্ডোফিল এইবিলাক আমি দিছোঁৱেই, আকৌ আমি ইউজ কৰিম। আৰু দেখিছে কিমান ধুনীয়াকৈ শুকাই আছে জেগাবিলাক। আপোনালোকে চাওক, বিলাহী খেতিত ইমান বেছি পানী নালাগে, জেগাবিলাক শুকাই আছে ধুনীয়াকৈ। আৰু আপোনালোকে দেখিছে এইদৰে আমাৰ খেতি বিলাহীৰ লগতে আমি আৰু এটা পদ্ধতি কৰিছোঁ, সেইখিনি আপোনালোকক আমি দেখাম এতিয়া। এইজোপা হৈছে আপোনাৰ জিকাজোপা দেখিছে আমি কিদৰে কৰিছোঁ, তলত গাঁত কৰি। জিকাও আমি এনেকৈ ওপৰত বগাই যাবলৈ, ওপৰতে লাগিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। 7 ফুটত আমি এখন চালি বনাই আছোঁ, মানে প্লাষ্টিকৰ ৰছীৰ এখন জালি, সেই তাতেই আপোনাৰ বগাব। আহক আমি এতিয়া তিহু দেখাওঁ আপোনালোকক। ইয়াত আমি আপোনাৰ তিহু চাওক, এই তিহু ফুল ষ্টাৰ্ট হৈছে। ওপৰত আমি এনেকৈ প্লাষ্টিকৰ ৰছী বান্ধিবলৈ চেষ্টা কৰি আছোঁ, যাতে ওপৰতে তিহুবিলাক বগাই যায়। তিহু ইয়াত দেখিছে আপোনালোকে ফুল ষ্টাৰ্ট হৈছে, ইমানটো ওচৰৰ পৰা দেখাই দিয়ে। ইয়াত ফুল ষ্টাৰ্ট হৈছে তিহু, আৰু খুব ভাল। পলি হাউচত বিভিন্ন ধৰণৰ খেতি পিকআপটো বেছি। আমি এতিয়া কৰি পেলাই এইটোৱে প্ৰমাণ পাইছোঁ যে পলি হাউচত এটা এনেকুৱা এনাৰ্জি থাকে, যিটো এনাৰ্জি আপোনাৰ সূৰ্যৰ এটা তাপমাত্ৰা ইয়াৰ ভিতৰত মেইনটেনেঞ্চ হৈ থাকে। আৰু ইয়াৰ ফলত চিড জাৰ্মিনেশ্যনত ভাল। কিছুমান গুটি যদি আমি 10 দিন লাগে, ইয়াত আপোনাৰ 3 দিনত জাৰ্মিনেশ্যন হৈ যায়। আৰু ইয়াত এটা বস্তু আমি ভাল দেখিছোঁ, বগোৱা ক্ষমতাটো বেছি। বস্তু এটা ওখ হোৱা, বগোৱা ক্ষমতাটো অলপ বেছি হয় পলি হাউচত। আৰু বেমাৰৰ ডিজিজটো কম, পোক চোক আপোনাৰ ইনচেক্টবিলাকৰ পৰা অলপ ছেফ হৈ থাকে, ডিজিজবিলাক কম হয়। আৰু প্লাছ আপোনালোকে এই পলি হাউচৰ খেতি অসমৰ মাটিৰ কাৰণে বৰ্তমান ছাকচেছ হ'বলৈ, ফাৰ্মিং, কাল্টিভেশ্যন বা এগ্ৰিকালচাৰ খেতিৰ ক্ষেত্ৰত যদি আমি ছাকচেছফুল হ'ব বিচাৰোঁ, তেতিয়া এই পদ্ধতিত আপোনালোকে খেতি কৰিব লাগিব। এই পদ্ধতিত আপোনালোকে ঘৰ বনাই, আজিকালি গভৰ্ণমেণ্টৰ পৰাও দিয়ে সুবিধা আহে। গভৰ্ণমেণ্টৰ পৰাও আপোনালোকে এনেকুৱা পলিথিন আনি বা গ্ৰীণ নেট আনি পেলাই নিজৰ বাঁহেদি আপুনি কম খৰচত কৰিব পাৰে। আমি এইটো প্ৰায় 35,000 মান টকাৰ ভিতৰত আমি এইটো সম্পূৰ্ণ কৰিছিলোঁ এই ঘৰটো। আৰু এই পুলি চুলিখিনি সৈতে প্ৰায় আমাৰ 40,000 মান টকা এটা খৰচা হৈছে। আৰু এই গোটেই সাৰে সমস্ত আমাৰ গোটেইখিনি আমি কৰিছোঁ। আৰু এতিয়া এয়া চাওক, এই 2 চাইডৰ পৰা আপোনাৰ বান্ধি থোৱা আছে। এইটো হিচাপে এই বিলাহী গছজোপা ছাপোৰ্ট পালে। তাৰ লগতে আমি জিকা কৰিছোঁ অলপ, তিহু অলপ কৰিছোঁ, যাতে এই মাজে মাজে লাইনত যেতিয়া বিলাহীবিলাক লাগি থাকিব, ওপৰৰ জেগাখিনিও আমি খালী নাৰাখোঁ। ইয়াতো আমি মানে চিন্তা কৰিছোঁ যে তিহু দিওঁ, জিকা দিওঁ, আৰু পানীলাও দিছোঁ। আহকচোন আমি পানীলাওজোপা দেখাওঁ। এইজোপা হৈছে পানীলাও। আমি এইদৰে এইজোপা বিলাহীৰ যিকোনো এটা লাইনৰ এটা ব্যৱধানত আমি এজোপা আপোনাৰ পানীলাও দিছোঁ। পানীলাওজোপা এটা বস্তু ভাল লাগিছে, গছজোপা ইমানে বগাইছে। আজি মাত্ৰ আজি প্ৰায় 30 দিন হৈছে। 30 দিনতে চাওক কেনেকুৱা মানে গুটিটো জাৰ্মিনেশ্যন আমাৰ 2 দিনত হৈ গৈছে। আমি চিট দিয়াৰ লগে লগে এই ঘৰটোৰ ভিতৰত 2 দিনত জাৰ্মিনেশ্যন হৈছে। 2 দিনত জাৰ্মিনেশ্যন হওঁতে আপোনাৰ এইজোপা বগাওঁতে আজি 30 দিনত কিমানখিনি বগাই গৈছে, কিমান পোখা মাৰিছে। ইয়াৰ চিৰাটো সৰু হৈ আছে, কিন্তু বগোৱা ক্ষমতাটো বেছি। এতিয়া গছজোপা যিমানে বয়স হৈ গৈ থাকিব, লাহে ইয়াৰ এইটো ডাঙৰ হ'ব, যিটো গাটো ডাঙৰ হ'ব। আৰু এতিয়া বগোৱা ক্ষমতাটো বহুত ভাল দেখিছোঁ আমি, বহুত ভাল হৈছে।
আৰু ইয়াত এটা কাৰণে ভাল, ইয়াত প্ৰডাকশ্যনো ভাল হ'ব। কাৰণ এটা কাৰণে ভাল হ'ব, ইয়াত সূৰ্যৰ এই টিপালখনৰ পৰা যিটো টেম্পাৰ পাই থাকে, সেই টেম্পাৰটোত ফুলৰ কাৰণে প্ৰডাকশ্যনৰ কাৰণে এটা টেম্পাৰ পায়। সেই টেম্পাৰটোৰ ফলত ভিটামিন আপোনাৰ ডি বা সূৰ্যৰ ৰশ্মিৰ ফলত পায়। তো সেই বস্তুটোৰ ফলত প্ৰডাকশ্যন বা ফুল বাঢ়ে, ফুল হয়। তো সেইকাৰণে আপোনালোকৰ এইদৰে আপোনালোকে কৰিব। আৰু বিভিন্ন ধৰণৰ পদ্ধতি আছে। ইয়াৰ যদি আপোনালোকে বিতংভাৱে তথ্য লাগে আমাক যোগাযোগ কৰিব। আমাৰ নম্বৰ দিয়া থাকিব নাৰ্চাৰী, আহি আপোনালোকে আমাৰ তাত চাব পাৰিব, বা ইয়াৰ বিষয়ে যদি প্ৰশিক্ষণ লাগে আমি দিম। কি মেডিচিন কি সময়ত মাজে মাজে আমি স্প্ৰে কৰিছোঁ সেইবিলাকো আপোনালোকে গম পাব। আৰু দেখিছে এতিয়া বৰ্তমান প্ৰায় 6 ফুট 7 ফুট 5 ফুট প্ৰায় বিলাহীবিলাক হৈছে, ফুল ষ্টাৰ্ট হৈছে। ফুলবিলাক চাবলৈ কিমান ধুনীয়া ফুল হৈছে, থোকাকৈ আপোনাৰ এজোপা গছতে বহুতখিনি ফুল দেখিছোঁ এতিয়া। আৰু মানে এইদৰে আমি কৰি আছোঁ। আৰু আপোনালোকে যাতে ছাপোৰ্ট কৰে, আমাৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, চেনেলটো যাতে ৰাইজক দেখাবলৈ সুবিধা কৰাই দিব। এনেকুৱা ধৰণৰ এগ্ৰিকালচাৰ দিশত আমি কাম কৰি গৈ আছোঁ। আৰু আপোনালোকে ঢাপবিলাক মাটিটো চাই ল'ব। এই মাটিটো আপোনালোকে দেখিছে আমি চাৰিওফালৰ পৰা ঢাপ তুলিছোঁ, পূৰা গুৰি মাটি হয় এয়া। আপোনালোকে চাওক, এয়া সম্পূৰ্ণ গুৰি মাটি। ইয়াত আমি কেঁচুসাৰ মিলোৱা আছে, অলপ কোকোপিট ইউজ কৰা আছে। কোকোপিটে শিপাটোৰ কাৰণে ভাল হয়, আৰু কেঁচুসাৰ আমি ইউজ কৰোঁ, অলপ পৰিমাণে ইউজ কৰা আছে। তাৰ উপৰিঞ্চি আমি অৰ্গেনিক DAP আহে, NPK আহে, আৰু কিছুমান ইয়াত আমি হিমিক এচিড দিছোঁ, যাতে গছবিলাক সম্পূৰ্ণ সেউজীয়া। দেখিছে আমাৰ গছবিলাক সম্পূৰ্ণ গাঢ়া সেউজীয়া এটা কালাৰ, দেখিছেনে আপোনালোকে? এয়া চাওক, সম্পূৰ্ণ গাঢ়া সেউজীয়াটো হিমিক এচিডৰ কাৰণে হয়। বিলাহী গছৰ বা এইবিলাক হিমিক এচিডটো আপোনাৰ এটা গাঢ়া সেউজীয়াৰ কাৰণে হয়, হিমিক এচিডৰ কাৰণে হয়। তো সেইটো আমি এক্সট্ৰাকৈ দিছোঁ। তাৰ উপৰিঞ্চি আমি জুমটো দিছিলোঁ। জুম এটা মেডিচিন, এটা ভিটামিন আহে, এইটো ডাই এমোনিয়াম ফচফেট মেগনেছিয়াম বিভিন্ন ধৰণৰ নিউট্ৰিশ্যন থাকে, তো জিংকলৈকে থাকে। তো সেইখিনিৰ কাৰণে সেয়াও আমি ইউজ কৰিছিলোঁ। এয়া ভিডিঅ' আপোনালোকক ইয়াতে আমি ভিডিঅ'ত লগাই দিম কেনেকৈ আমি সাৰবিলাক দিছিলোঁ। আৰু ধন্যবাদ, সম্পূৰ্ণ ভিডিঅ'ত আপোনালোকে লাষ্টলৈকে চাব। আমাৰ পলি হাউচত বিলাহী খেতি কৰিছোঁ, আৰু অফ ছিজনৰ খেতি। আমি আপোনাৰ বজাৰত যেতিয়া চবফালে এভেইলেবল নহয়, সেই সময়ত আমি সেই ফচলটো বজাৰত ওলাবলৈ চেষ্টা কৰিছোঁ। আৰু আহক আজি আমি পলি হাউচত খেতি কেনেকৈ কৰি আছোঁ চাওক, আহক। এইবিলাক এতিয়া বৰ্তমান পাতি কৰি সাৰ দি থকা হৈছে, আপোনাৰ দেখিছে আপোনালোকে। বৰ্তমান আমি মাইক্ৰ'নিউট্ৰিশ্যন, ভিটামিন এনেকুৱা জাতীয় বস্তু অলপ দি আছোঁ, ব্যৱহাৰ কৰি আছোঁ। আৰু জৈৱিকে হয়, সম্পূৰ্ণ জৈৱিক পদ্ধতিত কৰিছোঁ আমি। ইয়াত অলৰেডি আমি গোবৰ সাৰ, কেঁচু সাৰ দি কৰিছোঁ এই মাটিখিনি। আৰু চাওক, আজি আমি বিলাহীবিলাক যি সময়ত আমি সাৰ দিছিলোঁ, আজিৰ পৰা প্ৰায় 1 মাহ আগত যেতিয়া আমি এনেকৈ পাতি কৰিছিলোঁ, তো এই ভিডিঅ'টো এতিয়া আপোনালোকক দেখাই আছোঁ। এইদৰে আমি তেতিয়া চাৰিওফালে মাটিটো অলপ এৰুৱাই, তাৰপিছত আমি DAP, আপোনাৰ হিমিক এচিড, মাইক্ৰ'নিউট্ৰিশ্যন আৰু NPK, পটাছ এনেকৈ অলপ দিছিলোঁ শিপাৰ কাৰণে আৰু গছ সেউজীয়া কৰিবলৈ, গ্ৰ'থৰ কাৰণে। আৰু ৰুটেক্স বুলি এটা মেডিচিন আহে, সেইটো ইউজ কৰিছিলোঁ। ৰুটেক্সটো আমাৰ যিটো আপোনাৰ শিপাটোৰ গুৰি সবল কৰে, গুৰি মোটা কৰে, তো সেইটো কাৰণে ইউজ কৰা হৈছিলে। তো এইদৰে সাৰটো দিয়া হয় বিলাহী খেতিত। আৰু পাতি কৰি মাটিবিলাক গুৰি কৰি আমি ঢাপ কৰিছিলোঁ। তাৰপিছত আকৌ আমি ইয়াত ঢাপ কৰি মাটি চপোৱা আগে আমি আকৌ ইয়াত সাৰটো ইউজ কৰিছোঁ। আৰু এইখিনি চাৰিওফালে ৰিং কৰি অলপ দিয়া হৈছে, প্ৰায় 6 ইঞ্চি আঁতৰে এইদৰে এই সাৰখিনি 4-5 প্ৰকাৰৰ সাৰ মিক্স কৰি পেলাই আমি এইদৰে দিছোঁ। আৰু ইয়াৰ আগৰ যিখিনি ভিডিঅ' দেখিলে, এইখিনি আমি প্ৰায় 45 দিন 50 দিনৰ ফুল অহাৰ ৰিজাল্ট দেখাইছিলোঁ। আৰু এইটো আমি প্ৰায় ৰোপণ কৰাৰ প্ৰায় 10-12 দিনৰ পাছতে আমি এইদৰে সাৰ দিছিলোঁ। তো সেইখিনি ভিডিঅ' আপোনালোকক এতিয়া আমি দেখাই আছোঁ। আৰু এইদৰে আমাৰ এটা ঢাপ আমি চাৰিওফালৰ পৰা পুলিটো মাটিটো এৰুৱাই দিছোঁ। এৰুৱাই দি পেলাই আমি এইদৰে আপোনাৰ সাৰবিলাক দিছোঁ, যাতে মাটিটো 6 ইঞ্চি আঁতৰত আমি দিব লাগিব। পুলিটো একেবাৰে গুৰিত লগাই দিব নালাগে, কাৰণ সাৰবিলাকৰ টেম্পাৰ কিছুমান থাকে। তো সেইকাৰণে আপোনালোকে ইয়াত এইদৰে আপোনালোকে চাৰিওফালে অঁতৰাই দি পেলাই সাৰটো দিয়াৰ পাছতে আপোনালোকে সেইখিনি মাটিটো চপাই দিলেই হ'ল। আৰু কিদৰে আমি মাটিটো চপাম, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব, ইয়াত দেখা পাব। আৰু বিলাহী খেতি অসমৰ বৰ্তমান গম পায়, এইটো সময়ত অৰুণাচলৰ পৰাই প্ৰায়বিলাক ফচল আহে, বা বুলেও পিকআপত গৈ বিলাহীবিলাক যেতিয়া আমাৰ অসমত কোনোফালে খেতিটো কৰিব নোৱাৰে, তেতিয়া আপোনাৰ অৰুণাচলৰ পৰা গৈ আপোনাৰ ইয়াৰ বিলাহীবিলাক আনি আমাৰ বজাৰবিলাক দখল কৰে। আৰু তেতিয়া 60 টকা, 80 টকা, 90 টকালৈকে কেজি হয়। তো সেইকাৰণে আমি এই ঘৰটো বনাই আমিও বজাৰখন দখল কৰিবৰ কাৰণে, আমাৰ ফচলবিলাক দিবৰ কাৰণে আমিও এনেকৈ প্ৰচেষ্টা কৰিছোঁ। আৰু কি হয়, কেনেকুৱা হয়, বজাৰত আমি কি ৰেট পাওঁ, কেনেকুৱা সক্ষম হয়। আৰু ইয়াৰ বৰ্তমান আপোনালোকক ফুল অহালৈকে আমি দেখালোঁ, সাৰ দিয়াখিনি এতিয়া দেখাই আছোঁ। আৰু আমি নেক্সট আমাৰ প্ৰডাকশ্যনবিলাক হাৰ্ভেষ্ট কৰি আমি কেনেকৈ বেচিছোঁ, চেল কৰিম বা কি কৰিম, এই সম্পূৰ্ণ ভিডিঅ'খিনি যদি আপোনালোকক লাষ্টলৈকে আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে আমাক এই ভিডিঅ'টোতে কমেণ্ট কৰিব। যদি বাকী নেক্সট পাৰ্টবিলাক যদি আপোনালোকক লাগে, আমি গোটেইখিনি আপোনালোকক দেখাম। আৰু আহি আপোনালোকে আমাৰ ইয়াত চাব পাৰিব। আৰু এইদৰে আমি সাৰবিলাক দি আছোঁ। আৰু সদ্যহতে আপোনাৰ
বিলাহী খেতি আপোনাৰ পলি হাউচত এইদৰে ওখ মাটিত যদি আপোনালোকে পলি হাউচ বনাই লৈ কৰিব পাৰে তেতিয়াহ'লে বাঁহৰে খৰচা কৰিলেও আপোনাৰ 4-5 বছৰ গুচি যায়। যদি আমি খুঁটাবিলাকৰ তলত পলিথিন বান্ধি দিছোঁ তেতিয়া আপোনাৰ খুঁটাবিলাক নপচে আৰু 3-4 বছৰ 5 বছৰ এটা গুচি যায় সেই খুঁটাবিলাক। আৰু খুঁটাবিলাক ভলুকা বাঁহ দি ওপৰ যিখন আমি চালি বৈ দিছোঁ টিপালখন উঠাবৰ কাৰণে সেইখন জাতি বাঁহৰ আমি দিছোঁ, তলৰ আপোনাৰ ভলুকা বাঁহৰ দিয়া হৈছে আৰু দি পেলাই এইদৰে সম্পূৰ্ণ বাঁহে দিয়ে কৰিছোঁ। আৰু চাওঁ আমি প্ৰচেষ্টা পাছলৈ যদি আমি ভাল হয় সফল হয় তেতিয়া আমি লোহাৰ পাইপেদি বা ষ্টিলৰ ৰড দি আমি পাইপ দি আমি বনাবলৈ চেষ্টা কৰিম বা লোহাৰ দি বনাবলৈ চেষ্টা কৰিম, তেতিয়া আপোনাৰ পাৰ্মিনেণ্ট হ'ব আৰু সেয়া ছিষ্টেম আমি পাছলৈ কৰা হ'ব। এতিয়া সদ্যহতে আমি এনেকৈ আৰম্ভ কৰিছোঁ সৰুকৈ, আৰম্ভণি আমি বাঁহে দিয়েই গোটেইখিনি কৰিছোঁ। 2-3 বছৰ আমি 4-5 বছৰ আমি যেতিয়া কামটো কৰিম তাৰ এটা সম্পূৰ্ণ অভিজ্ঞতা এটা বা সম্পূৰ্ণ এটা আমি পদ্ধতি গম পাম। তো সেইকাৰণে আমি এইদৰে কৰিছোঁ আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব। বৰ্তমান মাটিবিলাক এতিয়া আঁতৰাই থকা হৈছে যাতে সাৰটো দিব পৰা যায় আৰু ছাইডবিলাকতো পলি হাউচৰ এটা কথা, ছাইডবিলাকত আপোনালোকে এটা ঢাপ কৰি দিব, ছাইডৰ পৰা পানী এটা ভিতৰলৈ আহে। তো সেইকাৰণে আপোনালোকে ছাইডবিলাকতো নেটখনৰ কিনাৰে কিনাৰে আপোনালোকে এটা ঢাপ তুলি দিব। আৰু বৰ্তমান এতিয়া সাৰখিনি দিয়া হ'ল আৰু এতিয়া আমি মাটি চপাই আছোঁ। যিখিনি মাটি আমি আঁতৰাই দিছিলোঁ সেইখিনিকে আকৌ তুলি দিছোঁ পুলিটো গুৰিত আৰু তুলি দি এইদৰে দিয়া হৈছে চাওক আপোনালোকে। আৰু এইদৰে আপোনালোকে এই সাৰ দিয়াৰ পাছতে মাটিটো তুলি দিব আৰু যিমান গুৰি মাটি হ'ব চাহ মাটি হ'ব সিমানেই ভাল। আৰু এইদৰে আমি সাৰ দিয়াৰ পাছত আমি সেইখিনি দি দিছোঁ, ছাইডৰ পৰা মাটিবিলাক উঠাই আকৌ সেই সাৰখিনি ঢাকি দিছোঁ। 2 এদিনতে এইখিনি গলি যায় আৰু গলি যোৱাৰ পাছত লাহে লাহে আপোনাৰ এসপ্তাহ 10 দিন পাছত লাহে লাহে নিউট্ৰিশ্যনবিলাক টানিবলৈ আৰম্ভ কৰে ইয়াৰ শিপাবিলাকে। আৰু তাৰ পাছতে আপোনালোকে আমাৰ গ্ৰোথবিলাক দেখিছেই কিমান গছবিলাক সেউজীয়া মোটা আৰু ফুল হৈছে। তো এইদৰে আপোনালোকে কৰক আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ ইউটিউব চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু অন্যকো যাতে দেখিবৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰে আমাৰ চেনেলটো। ধন্যবাদ।